ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৩৫০০ টকা, অতিৰিক্ত মূল্য ৩৮০০ টকা, বিলাহী ৪৫০০ টকা, ৫৫০০ টকা, ৰঙালাও ১৬০০ টকা, ১৭০০ টকা, আলু ২৫০০ টকা, ২৫৫০ টকা। কোকৰাঝাৰ বজাৰত জিকা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৮০০ টকা, অতিৰিক্ত মূল্য ৩৫০০ টকা, তিয়হ ৩০০০ টকা, ৩২০০ টকা, স্কোৱাছ ৪২০০ টকা, ৪৩০০ টকা, বন্ধাকবি ৩০০০ টকা, ৩২০০ টকা। ঢেকীয়াজুলি বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৯৫০০ টকা, অতিৰিক্ত মূল্য ১০০০০ টকা, বেঙেনা ৩৫০০ টকা, ৩৮০০ টকা, আদা ১১০০০ টকা, ১১৫০০ টকা, আলু ২৫০০ টকা, ২৬০০ টকা। কাৰ্বি আংলং বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, অতিৰিক্ত মূল্য ২০০০ টকা, পটল ৩০০০ টকা, ৩৫০০ টকা, জিকা ৩০০০ টকা, ৩৫০০ টকা, লেচেৰা ২০০০ টকা, ২৫০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা হোৱা বতৰৰ আকলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭৬% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ৰাজ্যখনৰ জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে খাদ্যশস্যৰ চাহিদাও বৃদ্ধি হোৱা দেখা গৈছে। এই চাহিদা পূৰাবলৈ খাদ্যশস্যৰ অধিক উৎপাদনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে কৃষি ক্ষেত্ৰখনত উচ্চ উৎপাদনক্ষম আৰু বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ হ'ব ধৰিলে। এইবিলাকৰ পৰা অধিক উৎপাদন পাবলৈ পৰিপুষ্টিৰ বাবে ৰাসায়নিক সাৰ আৰু শস্য সুৰক্ষাৰ বাবে বিভিন্ন কীটনাশক দৰৱৰো পথাৰত প্ৰয়োগ কৰা হ'ব ধৰিলে। ইয়াৰ ফলত মানৱ দেহৰ লগতে অন্য জীৱকুলৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হোৱা দেখা গ'ল। কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে এইবোৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰি মাটিডৰাৰ স্বাভাৱিক উৰ্বৰতা নিম্নগামী কৰে। সেউজ সাৰৰ ব্যৱহাৰে এই উৰ্বৰতা ৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিছুমান খেতি এনেভাৱে কৰা হয় য'ত গছৰ পাত, কুমলীয়া ডাল আদি মাটিত মিহলাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা হয় আৰু এইবোৰকে সেউজ সাৰ বুলি কোৱা হয়। সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা কিছুমান উদ্ভিদ হ'ল ধৈঞ্চা, চানহেম, মগুমা, মাটিমাহ, বাৰ্ডিম, মেডেলুৱা ইত্যাদি দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত ১ নং আৰু ২ নং ঠেকেৰাবাৰী গাঁৱৰ কৃষকসকলেও তেওঁলোকে কৰা বিভিন্ন শস্য চক্ৰৰ ভিতৰত সেউজ সাৰৰ খেতিও অন্তৰ্ভুক্ত কৰি লোৱা দেখা গৈছে। এই ২ নং ঠেকেৰাবাৰী গাঁৱৰে এজন যুৱ প্ৰগতিশীল কৃষক আতাউৰ ৰহমানে ৩ বিঘা মাটিত ধৈঞ্চা নামৰ সেউজ সাৰবিধৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। বিঘাই প্ৰতি ১ কিলোগ্ৰামৰ পৰা ১.৫ কিলোগ্ৰাম বীজ ব্যৱহাৰ কৰি কৰা ধৈঞ্চা খেতিডৰাৰ কৃষিকাৰ্য আৰু ইয়াৰ উপকাৰিতা সম্বন্ধে উদ্যোগী যুৱ কৃষক আতাউৰ ৰহমানে আমাক এইদৰে জানিবলৈ দিয়ে। মই ইয়াত ধনচা খেতি কৰিছোঁ ৩ বিঘা আৰু ধনচা খেতিটোৰ প্ৰথম মোৰ উদ্দেশ্য হৈছে কি মাটিখিনি অলপ উৰ্বৰতা শক্তি বৃদ্ধি কৰা আৰু লগতে নাইট্ৰোজেনটো যিটো আছে সেইটো কেপাচিটিটো ধৰি ৰাখিব পৰা এই খেতি। আৰু ইয়াৰ উপকাৰিতা হৈছে আমি যদি সৰু গুটিটো সিঁচা ১ কিলোকে লাগে, প্ৰথম গুটিটো ১ কিলোকে সিঁচাৰ পিছত মই ২ মাহৰ পিছত যদি কাটি দিব পৰা যায় এইটো সাৰ হিচাপত ইউজ কৰা হয়, ব্যৱহাৰ কৰা হয়, উৎকৃষ্ট মানৰ সাৰ হ'ব। আৰু যদি আমি ভাবোঁ যে ইয়াক ডাঙৰকৈ মানে গুটি হিচাপত ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ গুটি লাগিব, গুটি মোটামুটি ধৰক
1 বিঘা মাটিত কমসে কম 10 মোনমান গুটি হ'ব আৰু বজাৰ মূল্য প্ৰায় 50 টকাকৈ হ'ব আৰু যদি গুটি হিচাপত ব্যৱহাৰ নকৰি আমি যদি চাং খেতি বা আৰু অন্যান্য কামত যদি ব্যৱহাৰ কৰোঁ ইয়াক কাটি লৈ শুকাই কিনে চাং খেতিটো আমি ব্যৱহাৰ কৰোঁ যেনেকৈ ডাংবডি খেতি কৰা হয় লেচেৰা খেতি কৰা হয় তাৰপিছত আৰু তিয়হৰ খেতি কৰা হয় ভোল জিকা এইবিলাকক চালি হিচাপত দি আমি ব্যৱহাৰ কৰিব পাৰি ধনচাটো এইটো কিমান বছৰৰ পৰা এইটো কৰি আহিছোঁ মই মোৰ প্ৰায় 15 বছৰৰ পৰা মই এই খেতিটো কৰি আছোঁ আৰু যিটো খেতিত কৰি আছোঁ ধনচা খেতি কৰা মানে মাটি সলনি হোৱা ইয়াত আৰু কোনো ডিবেক্ট নাহে ইয়াৰ মানুহবিলাকে ধনচা খেতি কৰেনে ইয়াত প্ৰচুৰ পৰিমাণে ধনচা খেতি কৰে এটা খেতি কৰাৰ পিছত আন এটা খেতি হোৱাৰ আগতে ধনচা খেতি কৰে যদি 3 মাহ কিছুমানে 3 মাহত কাটি দিয়ে কিছুমানে 2 মাহত কাটি দিয়ে আৰু মই অলপ দেৰিকৈ কাটি দিওঁ মানে খেতি আছে মোৰ বহুত আৰু এইখিনি চাং খেতি কৰিব লাগে তাতে ইয়াৰ যিটো বীজ হয় সেইটো ক'ৰ পৰা সংগ্ৰহ কৰে এইটো সাধাৰণতে বজাৰবিলাকত পায় আৰু চিড ফাৰ্ম য'ত আছে তাতে পোৱা যায় কিমান দাম লয় তাত 50 টকা কেজি এতিয়া 1 বিঘাৰ পৰা কিমান চিড হয় 10 মোনমান হয় 10 মোন হয় আপোনালোকে কিমানত বেচিব পাৰে আমি যদি বেপাৰীবিলাক ঘৰত আহে তেতিয়াহ'লে 40কৈ আমি দিব পৰা যায় আৰু যদি বজাৰত যাওঁ 45কৈ বিক্ৰী কৰিব পৰা যায় দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নং ঠেকেৰাবাৰী গাঁৱৰ আন এজন প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে 2 বিঘা মাটিত থৈনচা নামৰ সেউজসাৰবিধৰ খেতি কৰাৰ কথা আমাক জানিবলৈ দিয়ে উক্ত 2 বিঘা মাটিত কৰা থৈনচা খেতিডৰাৰ কৃষিকাৰ্য আৰু প্ৰতিপালন সম্বন্ধে যুৱ কৃষক মইদুল ইছলামে আমাক এইদৰে জানিবলৈ দিয়ে মই 2 বিঘামান ঘুনচা খেতি কৰিছোঁ সেইটো আমি বিশেষকৈ খৰি আৰু এয়া আপোনাৰ ঘুনচা কৰিলে জাতটো আমাৰ লোকেলে হয় এইটো কোনো ধৰণৰ জাত নাথাকে এইটো চ'ত মাহত বহাগ মাহত সিঁচিব পাৰি যিকোনো বেছি চহাবও নালাগে এটা চাক কৰি এইটো সিঁচি দিব পাৰি সিঁচি দিয়াৰ পিছত এতিয়া আপোনাৰ যেতিয়া 1 মাহ 1.5 মাহ হয় কিছুমান মেচিয়ৰ্ড কৰিব ধৰিলে যিটো ঘুনচাৰ যিটো গুটি হয় গুটিটো ভাল দাম পায় কিন্তু আমি কেতিয়াবা গুটিৰ কাৰণে কৰোঁ বিক্ৰী কৰাৰ কাৰণে কেতিয়াবা আকৌ খেতি যদি সাৰ নাথাকে ইয়াত যেতিয়া 1 মাহ 1.5 মাহমান হ'ব 1-1.5 মাহ হোৱাৰ পিছত এইটো এটা টেমুনা হয় গছৰ তলত যিটো টেমুনা হয় এইটো নাইট্ৰজেন সৃষ্টি কৰে এইটো বিঘা প্ৰতি মোটামুটি 16-17 কেজিকৈ নাইট্ৰজেন উৎপন্ন হয় তাৰপিছত যিটো পাত পৰে সেই পাতটো সাৰ পচি এইটো মানে সাৰ উৎপন্ন হয় ভাল হিউমাছ ছিষ্টেম এনেকুৱা এটা সাৰ হয় আৰু বিশেষ মানে কি ইয়াৰ যিটো গুণাগুণ ই মানে আমাৰ জাংলা যে দিয়ে আপোনাৰ চাং খেতি যি কৰোঁ এই আপোনাৰ লাও খেতি এই আপোনাৰ লাও জিকা ভোল তিয়হ এইবিলাকৰ কাৰণে মানে এই চাং দিবৰ কাৰণে এইটো সুবিধা হয় সেইকাৰণেও কৰা হয় এইটো বহুত উপকাৰী হয় ঘুনচা খেতিটো বিশেষকৈ আমি কৰোঁ মানে সাৰৰ কাৰণে কৰোঁ যিখিনি মানে বনগুটি হয় আপোনাৰ এটা বন আছে কিবা নাম কয় এইটো পাহৰি গ'লোঁ সেই বনটো মানে গুটিটো পচি যাবৰ কাৰণে সেইটো খেতি কৰা হয় সেইটো খেতি কৰিলে সাৰৰ কাৰণে ভাল হয় সেউজসাৰৰ খেতি 2 ধৰণে কৰিব পাৰি সুবিধা অনুসৰি আন এঠাইত খেতি কৰি 2 মাহমান হোৱাৰ পিছত সেউজীয়া কোমল গছসমূহ মূল পথাৰলৈ কঢ়িয়াই আনি মাটিত প্ৰয়োগ কৰা হয় আৰু হাল বাই মাটিত মিহলাই দিয়া হয় নাইবা মূল পথাৰতে ইয়াৰ খেতি কৰি 2 মাহমান কুমলীয়া গছসমূহ হাল বাই মাটিৰ লগত মিহলাই দিয়া হয় কৃষকসকলে সেউজসাৰৰ খেতি কৰাৰ মূল উদ্দেশ্য কেইটামান হ'ল এনেধৰণৰ মাটিৰ জৈৱিক পদাৰ্থৰ পৰিমাণ অটুট ৰখা অনুজীৱ আৰু কেঁচুৰ সংখ্যা বৃদ্ধি কৰা শস্যক জৈৱিকভাৱে খাদ্যমৌল যোগান ধৰা সেউজসাৰৰ খেতিৰ প্ৰয়োজনীয়তা উপকাৰিতা আৰু ইয়াৰ কৃষি পদ্ধতি সম্পৰ্কে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে ইয়াৰ কৃষকসকলে 2টা বা 3টা খেতিৰ পিছত তেওঁলোকৰ কৃষি চক্ৰত মানে এইটোত গ্ৰীণ মেনিউৰিং ক্ৰপটো বা সেউজ সাৰটো কৰাৰ তেওঁলোকে চেষ্টা কৰে বা বহুতে এইটো নিয়মীয়াকৈ কৰি আহিছে
বছৰৰ কোনোবা এটা সময়ত 2 মাহ বা 3 মাহ সময় তেওঁলোকে এই সেউজ সাৰৰ খেতি কৰা দেখা যায়। আৰু সেউজ সাৰ হিচাপে আমি ধইনচা, চানহেম্প, আমি মগুমাহ, মাটিমাহকে আদি কৰি বিভিন্ন জাতৰ আমি শস্য কৰিব পাৰোঁ, যিয়ে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনটো সংগ্ৰহ কৰি মাটিত এইটো ফিক্স কৰে। গতিকে এই শস্যবিলাক কৰিলে মাটিত যিটো নাইট্ৰজেন কমি গৈছিলে সেই নাইট্ৰজেনটো আকৌ মাটিয়ে পায়। তাৰ ফলত তাৰ মাটিৰ গঠনটো ভাল হয়, বা মাটিৰ যিটো আমি কওঁ যে মাটিখিনি তাৰ যিটো গুণাগুণ সেই গুণাগুণখিনি উন্নত হয়। এতিয়া ইয়াত তেওঁলোকে সেউজ সাৰ হিচাপে ধইনচা খেতিটো কৰে। আৰু ধইনচা খেতিত 1 বিঘা কৰিবৰ কাৰণে তেওঁলোকক 1 কিলোৰ পৰা 1 কিলো 250 বা 1.5 কিলো বীজৰ তেওঁলোকৰ প্ৰয়োজন হয়। আৰু এইটো খুব কম দামতে তেওঁলোকে এইটো সংগ্ৰহ কৰে। খুব বেছি যদি হয় 40 টকা প্ৰতি কেজিত তেওঁলোকে এইটো সংগ্ৰহ কৰি ছটিয়াই দিয়ে। আৰু খুব বেছি 2-3 চাহ কৰাৰ পিছতে তেওঁলোকে এইটো ছটিয়াই দিলে হয়। আৰু যিহেতু এইটো নাইট্ৰজেন ফিক্স কৰে, ইয়াত আৰু বেলেগ কোনো সাৰ দৰকাৰ নাই। 2-3 চাহ মাৰি এইটো বীজটো সিঁচি দিয়ে। আৰু ইয়াতে দুই ধৰণে ইয়াত মানে তেওঁলোকে কৰে। এটা হ'ল বীজখিনি ৰোৱাৰ 1.5 বা 2 মাহৰ পিছত যিটো 1-1.5-2 ফুট ওখ হয় গছ কেইজোপা, সেইটো আকৌ হাল মাৰি পেলাই মাটিৰ লগত মিহলাই দিয়ে, যিটোৱে তাৰমানে নাইট্ৰজেনটো ফিক্স কৰে। আৰু এছাম কৃষকে এইটো মানে 3-4 মাহলৈকে ৰাখে, কিয়নো যে তেওঁলোকৰ তাৰ পৰা যিটো খৰিখিনি ওলাব বা যিটো ষ্টিকবিলাক ওলাব, সেইটো তেওঁলোকে ইয়াত যিহেতু চাঙত খেতি কৰে, চাং পাতি খেতি কৰে, বিভিন্ন ধৰক এই লাওজাতীয় শস্যবিলাক, জিকা, তিয়ঁহ, ভোল, লাও ইত্যাদি, এইবিলাকত তেওঁলোকে এইটো চাং খেতিৰ কাৰণে, চাং দিবৰ কাৰণে বা মাটিৰ পৰা বগাই যাবৰ কাৰণে এইখিনি ইউজ কৰে। গতিকে তেওঁলোকে এইটো 3-4 মাহৰ পিছত যেতিয়া পুৰঠ হয়, তেতিয়া তেওঁলোকে এইটো গুৰিতে কাটি পাত বা যিবিলাক পাতবিলাক তেওঁলোকে খেতিতে তাৰমানে থৈ দিয়ে। এইটো শুকাই পেলাই মাটিৰ লগতে মিলি যায়। তাৰ পাছত তেওঁলোকে এই ষ্টিকবিলাক তেওঁলোকে উক্ত কামত ব্যৱহাৰ কৰা দেখা যায়। সেউজ সাৰ ব্যৱহাৰ কৰিলে মাটিত উপকাৰী অণুজীৱৰ বংশ বৃদ্ধি হয় আৰু শস্যৰ অনিষ্টকাৰী অণুজীৱৰ সংখ্যা হ্ৰাস পায়। ফলত মাটিত উদ্ভৱ হ'ব পৰা বেমাৰৰ সম্ভাৱনীয়তা বহু পৰিমাণে কমি যোৱাৰ লগতে মাটিৰ গঠন প্ৰক্ৰিয়াও উন্নত হয়। বৰ্তমান দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খগজানি গাঁৱৰ কৃষকসকলে বিভিন্ন শাক-পাচলিৰ লগতে তিতাকেৰেলাৰ খেতি কৰা দেখা গ'ল। গোটেই বছৰজুৰি শাক-পাচলিৰ উৎপাদনৰ ক্ষেত্ৰত এই অঞ্চলটি ৰাজ্যখনৰ ভিতৰতে আগবঢ়া অঞ্চল বুলি পৰিগণিত হৈছে। খগজানি গাঁৱৰে এজন প্ৰগতিশীল অভিজ্ঞ কৃষক যাদৱ আলীয়ে হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 1 বিঘা মাটিত এই তিতাকেৰেলাৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা তিতাকেৰেলাৰ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক যাদৱ আলীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। এইটো কি খেতি কৰিছে? এইটো কেৰেলা খেতি কৰিছোঁ। কেইবিঘা আছে ইয়াত? ইয়াতে 1 বিঘা আছে। 1 বিঘা কি জাত কৰিছে? এইটো ইয়েছ কোম্পানীৰ 13-15 বুলি কয়। হাইব্ৰিড দিবি? হাইব্ৰিড। আপোনালোকে হাইব্ৰিড জাতটো কিয় কৰে? হাইব্ৰিড জাতটো মানে এইটো ফলনটো মানে বেছি হয়। এইটো কেইমাহ হৈছে? এইটো 2 মাহমান হৈছে ছাৰ। এইটো খেতি যেতিয়া কৰিছোঁ তেতিয়া আমি প্ৰচুৰ গোবৰ মাৰিছোঁ। গোবৰ মাৰাৰ পিছত তাৰপিছত ফচফেট মাৰিছোঁ, মাটি সাৰ বুলি কয় যে, ছুপাৰ ফচফেট মাৰিছোঁ, ইউৰিয়া মাৰিছোঁ আৰু পটাছ মাৰিছোঁ। কিমান দিছে? এইটো মাটি সাৰ ধৰক 25 কিলো, পটাছ 10 কিলো, ইউৰিয়া 5 কিলো। এইটো লগোৱাৰ আগতে দিছোঁ ছাৰ। আচ্ছা, তাৰপিছত এই গুটি মানে বীজ সিঁচিছে ন? বীজ লগাই দিছোঁ। ইয়াতে লগাইছে? ইয়াতে লগাইছোঁ। কিমান দূৰত্বত লগাইছে? এইটো 3 হাত অন্তৰ আছে। 1 বিঘাত কিমান লাগে বীজ? 1 বিঘাত
আমি 10 পেকেট লগাইছোঁ। এটা পেকেটত 100 গুটি থাকে। তাৰমানে 1 কেজি লাগে? 1 কেজি নালাগে ছাৰ, 100 গ্ৰাম এটা পেকেটত 100 গুটি থাকে। আমি 10টা পেকেট লগাইছোঁ। কিমান গ্ৰাম হয় 100 গুটি? 10 গ্ৰাম। 10 গ্ৰাম বেছি হয়, 10 গ্ৰামে হ'ব ছাৰ। 10 গ্ৰাম। 10 গ্ৰামৰ 10 পেকেট? 10 গ্ৰামৰ 10 পেকেট। তাৰমানে 100 গ্ৰাম? 100 গ্ৰাম। 100 গ্ৰামৰ গুটিৰে মানে 1 বিঘা হৈ যায়? 1 বিঘা হৈ যায়। অনুমোদিত জাতৰ সঁচৰ বীজ সহজলভ্য নহ'লে স্থানীয় অধিক উৎপাদনক্ষম নিৰোগী বীজ সংগ্ৰহ কৰি খেতি কৰিব লাগে। আজিকালি কৃষকসকলে সহজে বজাৰত উপলব্ধ হোৱা হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰিও তিতাকেৰেলাৰ খেতি কৰা দেখা যায়। তিতাকেৰেলা খেতিৰ উন্নত কৃষি পদ্ধতি আৰু বিপণন সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ আত্মাৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক মন্টু মজুমদাৰে আমাক এইদৰে জানিবলৈ দিয়ে। তিতাকেৰেলা খেতিটো আপোনাৰ গ্ৰীষ্মকালীন শাক পাচলিৰ ভিতৰত এবিধ মানে প্ৰাধান্য খেতি। এই তিতাকেৰেলা খেতিটো তাৰমানে ইয়াৰ অঞ্চলত, এইটো অঞ্চলত খুব বেছিকৈ কৰা হয়। ইয়াৰ দামো যথেষ্ট বেছি। বজাৰৰ যিটো ইয়াত সুবিধা, বালুগাঁও বজাৰখন ওচৰতে আছে, তাত গোটেই অসম বা গোটেই নৰ্থ ইষ্টৰ পাইকাৰী মানুহবিলাক মানে বেপাৰীবিলাক আহে আৰু বজাৰৰ কাৰণে খুবেই ভাল এখন বজাৰ আছে ইয়াত। সেইটো কাৰণে ইয়াৰ এই অঞ্চলৰ ৰাইজে বা খেতিয়কখিনিয়ে তিতাকেৰেলা এবিধ প্ৰধান শস্য হিচাপে খেতি কৰিব আৰম্ভ কৰিছে। গতিকে এই তিতাকেৰেলা খেতিটোত মই এই যিজন ফাৰ্মাৰক কৰিছে বা খেতিয়কক, তেখেতসকলক মই কওঁ এইটোৱেই কথা, এই খেতিটো কৰাৰ আগতে মাটিখিনি তাৰমানে ভালকৈ পৰীক্ষা কৰিব লাগে। মাটিখিনি আগতে পৰীক্ষা কৰি লৈ তাত সাৰ কিমান আছে বা কি আছে গোটেই ওলাই পৰে। মাটিখিনি পৰীক্ষা কৰি তাৰপিছত মাটিটো চহ কৰি পেলাই পলসুৱা মাটি হ'ব লাগে, বালিচহীয়া। এই বালিচহীয়া মাটিটোত এই তিতাকেৰেলা খেতিটো কৰিব পাৰি। আৰু ইয়াৰ মাটিখিনি ভেৰাইটিটো হ'ল কি লং গ্ৰীণ, এক্সট্ৰা লং, তাৰপিছত ঠাণ্ডা দিনত এইকেইটা কৰে। আৰু গৰম দিনত তাৰমানে এইটো মনাৰ্ক, মনচুন মনাৰ্ক বা গ্ৰীণ মনাৰ্ক, এইবিলাক জাত তাৰমানে কৰিবলৈ মই নিৰ্দেশ কৰোঁ। শাক পাচলিত শৰীৰৰ পুষ্টি সাধনৰ বাবে লাগতিয়াল মৌলসমূহ হ'ল যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, খনিজ লৱণ ইত্যাদি যথেষ্ট পৰিমাণে পোৱা যায়। তিতাকেৰেলা খেতিৰ উন্নত কৃষি পদ্ধতি সম্পৰ্কে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাৰ আগত এইদৰে কয়। তিতাকেৰেলাটো হ'ল মানে এইটো এটা গ্ৰীষ্ম আৰু বৰ্ষাকালীন বতৰত কৰা এটা লাভজনক পাচলি আৰু যথেষ্ট পুষ্টিকৰ পাচলি। তিতাকেৰেলাটো মাজে মাজে খাব লাগে বুলি কয়, কাৰণ ইয়াত বিভিন্ন ধৰণৰ মানে ভিটামিন, খনিজ লৱণ ইত্যাদি আছে। আৰু এই খেতিটো আচলতে খুব শ্বৰ্ট ডিউৰেশ্যনত হয়। বীজ লগোৱাৰ 45 দিনৰ পিছৰ পৰা ফুল আহে আৰু 60 দিনত প্ৰথমবাৰ ছিঙিব পৰা হয় আৰু 3-4 মাহলৈকে ছিঙি থাকিব পাৰি। ইয়াৰ জাত হিচাপে বিভিন্ন জাত আছে, তাৰ ভিতৰত কেইটামান আমাৰ অনুমোদিত জাত হ'ল এক্সট্ৰা লং, লং গ্ৰীণ, আকৌ মনচুন মনাৰ্ক আছে, গ্ৰীণ মনাৰ্ক আছে ইত্যাদি। আৰু দেখা যায় যে বহু কৃষকে থলুৱাভাৱে উপলব্ধ বীজৰ পৰা এই তিতাকেৰেলা খেতি কৰা দেখা যায়। বজাৰত আমি সাধাৰণতে কেতিয়াবা দেখা পাওঁ একদম সৰু সৰু কিছুমান তিতাকেৰেলা, যিটো মানে এইবিলাক হ'ল লোকেলটো আৰু তাৰ তিতাটো বাকীবিলাকতকৈ অলপ বেছি বুলি কয় আৰু খাবলৈও সোৱাদ হয়। তো সেইবিলাক হ'ল ইয়াৰ মানে কি বুলি কয় লোকেল জাত। আৰু বাকী এইখিনি যিখিনি অনুমোদিত জাতবিলাকো তেওঁলোকে ব্যৱহাৰ কৰে। আৰু আজিকালি কৃষকসকলে দেখা যায় যে কিছুমান হাইব্ৰিড জাতো তেওঁলোকে ব্যৱহাৰ কৰে। আৰু তিতাকেৰেলা খেতিটোত পোক পৰুৱা বেমাৰ আজাৰৰ প্ৰকোপটো সাধাৰণতে কম দেখা যায়। কিন্তু খেতিডৰা অকল কৰিলেই নহ'ব, মানে এইখিনি এতিয়া 100 গ্ৰাম বীজেৰে প্ৰায় 1 বিঘা মাটি কভাৰ হয় বুলি কয়। আৰু এইখিনি বীজ ৰোৱাৰ পিছত ডাঙৰ হোৱালৈকে বা ছিঙালৈকে মানে নিয়মিতভাৱে তাৰ নিৰীক্ষণটো কৰিব লাগে কৃষকে। আৰু যেতিয়াই
প্ৰয়োজন বোধ কৰে তেতিয়া ইয়াৰ মানে শস্যডৰা পোক পৰুৱা বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা ল'ব লাগে আৰু বনবাত বা এইবিলাক নিয়মিতভাৱে চিকুণাই দৰকাৰ হ'লে পানী দিব লাগে, কাৰণ বাৰিষা কালত খুব বেছি পানী দৰকাৰ নহয়, কিন্তু যেতিয়াই দৰকাৰ হয় তেতিয়াই পাতলীয়া জলসিঞ্চনটো কৰিব লাগে। উন্নত তথা বৰ্ণশংকৰ জাতৰ সঁচৰ ব্যৱহাৰ আৰু উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি শাক পাচলিৰ খেতি কৰিলে কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, eKYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को
समझो मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।